গরম 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 আর গরম ইমান গরম পড়িছে যে কত যাব নোৱাৰা হইছো কিয় ইমান গরম পড়িছে জানেনে গরম পড়ার যেটো মেইন কারণ এয়া মানুহের কারণে গরমটো বেশি পড়িছে আপোনালোকে শুনি আচৰিত হ'ব যে কিয় ইমান বেশি গরম হৈ আছে তো আজি আপোনালোকক মই জনাম যে গরমটো বেশি হওয়ার কারণ কি আর এটো কেনেকৈ আমি রোধ কৰিব পাৰো আর গরমৰ দিনত কি খাব লাগে কি খাব নালাগে রাস্তা ঘাট দোকান পাহাড় যতে না যাও কিয় সকলো মানুহবিলাকে এটামান দিন ধৰি এটাই পৰ্যালোচনা আলোচনা কৰি আছে ইয়া হৈছে গৰম অত্যাধিক বেশি পৰিছে তো এই গরম পড়ার এই যে অত্যাধিক গরম পৰিছে ইয়াৰ কারণ কিন্তু মানুহ নিজেই হয় নিজৰ আৰামৰ বা সুবিধাৰ কাৰণে মানুহ ইমান বেশি মানে ন্যাচারাল বস্তু ইউজ কৰি আছে সেই কাৰণে গৰমটো বেশি পৰি আছে গোলকীয় উষ্ণতা বৃদ্ধি পাই আছে তো আজিৰ ভিডিওত এই আলোচনা কৰিম যে গোলকীয় উষ্ণতা কিহৰ কাৰণে বৃদ্ধি পাই আছে আৰু এটো আমি কেনেকৈ ৰোধ কৰিব পাৰো আৰু এটো ইম্পৰ্টেন্ট হয় আপোনাৰ দৰকারও আছে জানাৰ কাৰণ আপুনি নেক্সট জেনারেশন বা নতুন প্ৰজন্মক আপুনি এটো শিকাব লাগিব each and every person each and every child should know about the global warming গোলকীয় উষ্ণতাৰ বিষয়ে জানিব লাগিব সো আজিৰ ভিডিওটো হেকলৈকে চাব আমি এই গ্লোবাল ওয়ার্মিং বা গোলকীয় উষ্ণতা ইমান গরম কিয় পৰিছে আৰু এটো কেনেকৈ ৰোধ কৰিব পাৰো লগতে এই গৰমৰ দিনত আপুনি কি খাব লাগে আৰু কি খাব নালাগে ইয়া আলোচনা কৰিম সো দেৰি নকৰাই আহক ভিডিওটো স্টার্ট কৰো সো লেটস স্টার্ট দা ডিসকাশন এই যে গ্লোবাল ওয়ার্মিং মানে গোলকীয় উষ্ণতা ইমান গরম পৰিছে ইয়াৰ মেইন যেটো মেইন কাৰণটো মই ডিসকাস কৰিম অকমান 2 মিনিটতে শেষ কৰি দিম মেইন কাৰণটো হৈছে কি এই যে আমি বায়ুমণ্ডলত কার্বন ডাই অক্সাইড গ্যাসৰ পৰিমাণ বৃদ্ধি পাইছে কার্বন ডাই অক্সাইড গ্যাসৰ পৰিমাণ বৃদ্ধি পোৱাৰ কাৰণেই গ্লোবাল ওয়ার্মিং যেটো গোলকীয় উষ্ণতা ইয়া বৃদ্ধি পাইছে আৰু ইয়াৰ ফলতে গৰম বেছি পৰিছে এতিয়া গ্লোবাল ওয়ার্মিং বহুত কেইটা কাৰণত বৃদ্ধি পাব পাৰে তাৰ ভিতৰত মই দুটা আপোনালোকে যেটো আপোনাৰ মানে জানিব লাগিব সেই কাৰণটো হৈছে কি এটা হৈছে গছগছনি অত্যাধিকভাৱে মানুহে ব্যৱহাৰ কৰি আছে কাটি আজিকালি দেখক কত ইমান গছগছনি নাই সেই কাৰণে গছগছনি আপোনালোকে সাধাৰণৰ পৰা সাধাৰণ মানুহেও জানে যে গছগছনি খাদ্য প্ৰস্তুত কৰোতে গ্ৰহণ কৰে আৰু কাৰ্বন ডাই অক্সিজেন এৰি দিয়ে গতিকে যিমান গছগছনি কমি গৈ আছে মানে কাৰ্বন ডাই অক্সাইড লো অক্সাইড যেটো গ্ৰহণ কৰাৰ বস্তুটো হেতু কম হৈ আছে গতিকে গছগছনি এটা বিৰাট এটা ডাঙৰ মানে আমাৰ দৰকাৰী বস্তু গছগছনিটো নহোৱাৰ কাৰণ কম হৈ যোৱাৰ কাৰণে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাইছে আৰু এটা কাৰণ হৈছে কি কার্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পোৱাৰ অত্যাধিক মেচিনাৰী বস্তু ইউজ কৰাৰ কাৰণে কার্বন ডাই অক্সাইড বেছি হৈ আছে হৰুৰ পৰা হৰু মেচিনেও কার্বন ডাই অক্সাইড প্ৰডিউস কৰে আৰু ডাঙৰ ডাঙৰ কল কাৰখানা মেচিনাৰী বস্তু আছেই হেবিলাকে বহুত পৰিমাণৰ কার্বন ডাই অক্সাইড প্ৰডিউস কৰে তে গতিকে আমি এটো কেনেকৈ ৰোধ কৰিব পাৰো মেইন কাৰণটো এটোই তো এটো আমি কেনেকৈ ৰোধ কৰিব পাৰো আৰু কেইটামান কাৰণ আছে বৃদ্ধি হোৱাৰ হৈছে ওজন গ্যাস বা নাইট্রাস অক্সাইড ইত্যাদি ইত্যাদি আৰু আছে কেইবাটা কাৰণ তো এই যে মেইন কাৰণটো হৈছে আপুনি এই গৰমটো কেনেকৈ ৰোধ কৰিব পাৰো আপুনি যিমান পাৰে গছ ৰোপণ কৰিব লাগিব আৰু কল কাৰখানাৰ ব্যৱহাৰ সীমিত কৰিব লাগিব সীমিত মানে কল কাৰখানাটো লাগিবই মেচিনাৰী বস্তু মান লাগিবই কিন্তু এটো ব্যৱহাৰটো সীমিত কৰিব লাগিব আৰু এনেকুৱা গৰম সিজন আহিলে তাৰ যেটো ব্যৱহাৰিত সময় হেতু এটা সীমিত সময়ৰ ব্যৱহাৰ কৰিব লাগিব এটো দি আমি মানে গৰমটো বা গোলকীয় উষ্ণতা অকমান ৰোধ কৰিব পাৰো फ्रेंड्स এই ভিডিওটো প্ৰস্তুত কৰি আছো মই যেটো ঘৰৰ পৰা কৰি আছো তাতো বহুত গৰম এতিয়া আমি জানিম যে এই গৰমত আপুনি আপোনাৰ স্বাস্থ্য ভাল ৰাখিবলৈ হলে কি খাব লাগিব বা আৰু কি খাব নালাগিব যিবোৰ বস্তু আপুনি এই গৰমত নাখাব হেয়া হৈছে কি মছলা জাতীয় খাদ্য হয় অত্যাধিক মছলা জাতীয় খাদ্য আপুনি পৰিহাৰ কৰক বাদ দিয়ক হয় কণী আপুনি যিমান কম পাৰে খাওক কাৰণ গৰমত কণী কম খাব লাগে বা নাখালে বেছি ভাল আইসক্রিম আপোনালোকে এই গৰমত বহুত আইসক্রিম খায় মানে ঠাণ্ডা জাতীয় পানীয় বস্তু খায় কোল্ড ড্ৰিংকস খায় এয়া আপোনাৰ স্বাস্থ্য বেয়া হ'ব পাৰে হয় এই কোল্ড ড্ৰিংকস বা আইসক্রিম আপুনি খোৱা কম কৰি দিক যদি খাই আছে আর যদি না খায় তাহলে বহুত ভাল কথা ফাস্ট ফুড জেনারেলি সদায় বেয়া কিন্তু গরমত আৰু বেছি বেয়া গরমত যিমান পাৰে ফাস্ট ফুড এৰাই তৈল জাতীয় খাদ্য যিমান তৈল জাতীয় খাদ্য আছে এই গৰমত আপুনি কমকৈ খাওক নহলে খোৱাটো বাদে দিয়ক তাৰ পিছত আছে চা কফি জেনারেলি
বেছি খাব নালাগে, কিন্তু গৰমত আপুনি নাখালে বহুত ভাল। তাৰপিছত আছে অতিৰিক্ত চেনি আৰু নিমখ, যিমান কম পাৰে খাওক, কাৰণ গৰমত অতিৰিক্ত নিমখ আৰু চেনি খাব নালাগে। এতিয়া আমি আলোচনা কৰিম কি বস্তু আপুনি খাব, কি খাব লাগে গৰমত। কম মছলাজাতীয় খাদ্য খাওক, গৰমত মছলা একেবাৰে ব্যৱহাৰ কমকৈ কৰক আৰু সেই কম মছলাজাতীয় খাদ্য আপুনি গ্ৰহণ কৰক। শাক পাচলি যিমান পাৰে শাক পাচলি খাওক, সেউজীয়া শাক পাচলি খাওক। তাৰপিছত আপুনি পাতল চুপ খাব পাৰে, যেটো আমি চুপ বুলি কওঁ, সেইটো খাব পাৰে। তাৰপিছত পানী যিমান পাৰে পানী খাওক, পানী সদায় আপোনাৰ লগত ৰাখক। এই গৰমৰ পৰা বাচি থাকিবলৈ হ'লে আপুনি পানী পান কৰক। তাৰপিছত আছে নাৰিকলৰ পানী। হয়, নাৰিকল মানে ডাব, নাৰিকল হোৱাৰ আগত যেটো ডাব থাকে, ডাবৰ পানী খাওক, মানে বেছিকৈ খাওক, অসুবিধা নাই। তাৰপিছত আছে নিমুৰ পানী, নিমু টেঙা যেটো কওঁ আমি, নিমু টেঙাৰ পানী। ফল মূল খাব পাৰে গৰমত, আপুনি ফল মূল খাব পাৰে। দৈ খাব পাৰে, গাখীৰৰ পৰা যেটো দৈ হয় এয়া খাব পাৰে গৰমত, দৈৰ চৰ্বত বনাইও খাব পাৰে, বহুত ভাল। তো এইবোৰ বস্তু খালে মই যেটো আপোনালোকক লিষ্ট দিলোঁ কি কি খাব নালাগে আৰু কি কি খাব লাগে, এয়া যদি আপুনি এৰাই চলে এই গৰমত আপুনি সুস্থ ৰাখিব পাৰিব। এই গৰমত যদি আপোনাৰ স্বাস্থ্য ভাল ৰাখিব খোজে তেনেহ'লে নিশ্চয় আপুনি এইকেইটা নিয়ম মানি চলক। গৰম লাগিব কিন্তু আপোনাৰ স্বাস্থ্য বেয়া নহ'ব। আৰু গৰম আমি প্ৰত্যেকেই উষ্ণতাটো ৰোধ কৰিব পাৰোঁ, গোলকীয় উষ্ণতাৰ প্ৰতি সজাগ কৰিব লাগিব। ইচ এণ্ড এভৰি পাৰ্চন, ইট ইজ এ ৰেছপনচিবিলিটি টু আছ, যে আমাৰ এইটো দৰকাৰ, নহ'লে কিন্তু ভৱিষ্যত প্ৰজন্ম আৰু বেছিকৈ গৰম মানে এনেকুৱা হ'ব যে গৰমত সিহঁতে তিষ্ঠিব নোৱাৰিব। আৰু যদি গৰম আকৌ বেছি পৰি যায় তেতিয়াহ'লে পৃথিৱীৰ বহুত কিছু নষ্ট হ'ব পাৰে। ধৰক আপোনাৰ খেতিয়কৰ বহুত সমস্যা হ'ব পাৰে। তো সেইকাৰণে যাতে অহা ভৱিষ্যতটো যেটো আমি এৰি যাম, অহা ভৱিষ্যতটো যাতে আমি ভাল কৰি যাব পাৰোঁ, সেই কামনাৰে প্ৰতিজন মানুহক গৰম মানে গোলকীয় উষ্ণতা ৰোধ কৰাৰ যিকেইটা নিয়ম আছে সেইটো পালন কৰাৰ কাৰণে মই এই ভিডিঅ'ৰ মাধ্যমে আহ্বান জনালোঁ। ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে প্ৰত্যেকেই চাব পাৰে। থ্যাংক ইউ সো মাচ।